নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল শিক্ষা হেতু এপৰ জৰিয়তে ৰাজ্যখনত কি পৰিৱৰ্তন দেখা গৈছে সেই সম্পৰ্কে এখন প্ৰতিবেদন দাখিল কৰিছে সমগ্ৰ শিক্ষা অসমে। সমগ্ৰ শিক্ষা অসমৰ 2023-24 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনৰ তথ্য সেই সম্পৰ্কে ভিডিঅ'টোত আলোচনা কৰা হ'ব। আঁতৰিল প্ৰায় 4 লাখ শিক্ষাৰ্থীৰ নাম। পৰ্টেলৰ পৰা প্ৰায় 4 লাখ শিক্ষাৰ্থীৰ নাম অলৰেডি কৰ্তন কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগে প্ৰায় 4 লাখ অশৰীৰী শিক্ষাৰ্থীৰ নাম শিক্ষা হেতু পৰ্টেলৰ পৰা আঁতৰাই দিলে। সমগ্ৰ শিক্ষা অসমে শেহতীয়াকৈ প্ৰকাশ কৰা 2023 আৰু 24 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত শিক্ষা হেতু পৰ্টেলৰ এক সফলতা বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে। তদুপৰি গুণোৎসৱ অনুষ্ঠিত কৰাৰ ফলত বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ বিষয়ে শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাই অৱগত হোৱাৰ পাছতো যোৱা বৰ্ষটোত কিমান শিক্ষানুষ্ঠানৰ অতিৰিক্ত শ্ৰেণীকোঠা, ছোৱালীৰ টয়লেট আদি নিৰ্মাণ মেৰামতি কৰা হ'ল তাৰো খতিয়ান প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে অহা 6 জানুৱাৰীৰ পৰা 8 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব আৰু গুণোৎসৱৰ অনুষ্ঠিত হোৱাৰ পূৰ্বে সমগ্ৰ শিক্ষাই প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনৰ অনুসৰি 4 লাখ শিক্ষাৰ্থীৰ নাম অলৰেডি শিক্ষা হেতু এপৰ পৰা কৰ্তন কৰা হৈছে আৰু বৰ্তমান ৰাজ্যৰ 43,839খন বিদ্যালয়ৰ মুঠ 47,87,857 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু 2,10,602 জন শিক্ষক আৰু 19,632 জন কৰ্মচাৰীৰে শিক্ষা হেতু অন্তৰ্ভুক্ত কৰা হৈছে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে সমগ্ৰ শিক্ষাই চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতি আৰু ছুটিৰ বিষয়ে শিক্ষকলৈ SMS প্ৰেৰণ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে কৰা এই ব্যৱস্থাত সমগ্ৰ শিক্ষাই ভৱিষ্যতে প্ৰৱৰ্তন কৰিব। শিক্ষা হেতু পৰ্টেলৰ দ্বাৰাই শিক্ষকসকলৰ সেৱাৰ ৰেকৰ্ড ডিজিটেল পদ্ধতিত ধৰি ৰখাৰ সুবিধা কৰিব আৰু প্ৰতিবেদনখনত এই কথা উল্লেখ কৰা হৈছে যে শিক্ষা হেতু পৰ্টেলৰ প্ৰযোজ্য কৰাৰ পাছত বিদ্যালয়সমূহৰ দ্বাৰা ইউনিফৰ্ম আৰু বিনামূলীয়া পাঠ্যপুথি আৱশ্যকতাৰ তথা শেহতীয়াকৈ সমগ্ৰ শিক্ষা বা বিদ্যালয় শিক্ষা বিভাগে অৱগত হৈছে। শিক্ষা ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি উৎকৃষ্ট শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষা হেতু পৰ্টেল এক মাপকাঠি হিচাপে পৰিগণিত হোৱাৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এইফালে গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি থকা দুৰ্বলতাৰ দিশসমূহ শিক্ষা বিভাগে বা সমগ্ৰ শিক্ষা অলৰেডি অৱগত হৈছে, যাৰ ফলত 2023-24 বৰ্ষত উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা 17খন বিদ্যালয়ৰ ভিতৰত 6খন উন্নীতকৰণ সম্পূৰ্ণ হৈছে আৰু হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক উন্নীতকৰণ কৰিবলৈ 27খন বিদ্যালয়ক অলৰেডি অনুমোদন দিয়া হৈছিল আৰু ইয়াৰ 7খন বিদ্যালয় ইতিমধ্যে উন্নীতকৰণ কাম সম্পূৰ্ণ হৈছে। একেটা বৰ্ষতে নতুনকৈ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ 6খন বিদ্যালয় আৰু হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে সমগ্ৰ শিক্ষাই অনুমোদন জনাইছে। প্ৰতিবেদনখনত এই কথা উল্লেখ কৰা হৈছে যে যোৱা বিত্তীয় বৰ্ষটোত 3,682টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল আৰু 2,537টা অতিৰিক্ত শ্ৰেণীকোঠা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত ৰাজ্যৰ 95খন বিদ্যালয়ত সৌৰশক্তি সংযোগ কৰা হৈছে, ছ'লাৰ ছিষ্টেম কৰা হৈছে আৰু নতুনকৈ অতিৰিক্ত শ্ৰেণীকোঠা, তাৰপিছত ল'ৰা আৰু ছোৱালীৰ টয়লেট, খোৱা পানীৰ ব্যৱস্থা, ছ'লাৰ ছিষ্টেম, সৌৰশক্তিৰ ব্যৱস্থা আৰু মেৰামতিৰ বাবে মুঠ 24,651 কোটি টকা অনুমোদন জনোৱাৰ কথা সমগ্ৰ শিক্ষাই প্ৰতিবেদনখনত উল্লেখ কৰিছে। গতিকে শিক্ষা হেতু এপৰ এক বৃহৎ সফলতা তেওঁলোকে পজিটিভ ৰিজাল্ট লাভ কৰিছে বুলি প্ৰতিবেদনখনত স্পষ্টভাৱে প্ৰকাশ কৰিছে। শিক্ষা হেতু এপত আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰে পৰা SMS-ৰ জৰিয়তে ছুটি ল'ব পাৰিব বুলি তেনেকুৱা এক তেওঁলোকৰ পৰ্টেলত এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব
অতি কম সময়ৰ ভিতৰত তেওঁলোকে আপডেট কৰিব বুলি কৈছে। গতিকে এয়া শিক্ষা সেতু এপৰ এক সফলতা, বৃহৎ সফলতা। আৰু পৰৱৰ্তী আপডেটসমূহ আপোনালোকক আমি জনাই থাকিম। ধন্যবাদ।